চাকৰিৰ চকমকীয়া জগতৰ আঁৰত কিমান দুখ লুকাই আছে বলিউডৰ এক্টৰ এক্ট্ৰেছৰ ডিপ্ৰেছনৰ কাহিনী। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আজি আমি আলোচনা কৰিম যে সেই চকমকীয়া জগতৰ কথা, য'ত লোকসকলে যিসকল বহুতে কয় যে মায়ানগৰী মুম্বাই। বাহিৰে চকমকীয়া গ্লেমাৰ আৰু নাম জখেৰে ভৰা, কিন্তু ইয়াৰ ভিতৰত বা আঁৰত কিমান যে লুকাই আছে কঠিন জীৱন, ডিপ্ৰেশ্যন আৰু ল'বলগীয়া বহুতখিনি মানসিক সংগ্ৰাম, এই বহুখিনি আচলতে সোমাই আছে তেওঁলোকৰ জীৱনৰ মাজত। সাধাৰণ মানুহে আচলতে সপোন দেখে যে বলিউডৰ তাৰকাসকলৰ দৰেই যেন জীৱন হওক, সেই এক্টৰ এক্ট্ৰেছসকলৰ নিচিনাই জীৱন হওক, কিন্তু কেতিয়াবা বাৰু ভাবি চাইছেনে এই যে চকমকীয়া মুখবোৰৰ আঁৰত কিমান বেদনাদায়ক কাহিনী লুকাই থাকে। আজি সেইসকল এক্টৰ এক্ট্ৰেছৰ কথা ক'ম, যিয়ে ডিপ্ৰেশ্যনৰ সৈতে যুদ্ধ কৰিছে, কিছুৱে হাৰ মানিছে, কিছুৱে জিকিছে, কিন্তু সকলোৰে পৰা আমি শিক্ষা পাইছোঁ, আমি সকলোৰে পৰা। প্ৰথমেই কওঁ যে সেই শতাব্দীৰ মহানায়কসকল যিসকল হৈছে, তাৰ ভিতৰত আছে অমিতাভ বচ্চন। 90 দশকত তেওঁৰ যি কোম্পানীৰ ছবি আছিলে তাৰে বহু সংখ্যক তেওঁৰ ছুপাৰহিট হৈছিল, আৰু তাৰ ভিতৰতে কিছু ছবি তেওঁৰ ফ্লপ হৈছিল, যাৰ কাৰণে অমিতাভ বচ্চনৰ অৰ্থনৈতিক অৱস্থা নষ্ট হৈছিল আৰু তেওঁ মানসিক চাপত পৰিছিল, তেওঁ চিন্তাত পৰিছিল, কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল। আৰু আজিৰ দিনত কোন বনেগা কৰৰপতিৰ জৰিয়তে তেওঁৰ পুনৰ জীৱনত উজ্জ্বলতা আনিছে আৰু তেওঁ সকলোৱে আজি চিনি পায়। দীপিকা পাডুকন, ফিল্মবোৰ তেওঁৰ হিট হৈছিল, কিন্তু দীপিকা ভিতৰি ভাঙি পৰিছিল। তেওঁ নিজেই কৈছিল, এই কথা উল্লেখ কৰিছিল যে মোৰ এনেকুৱা লাগে মোৰ গোটেই ভিতৰখন একেবাৰে খালী। আচলতে তেওঁৰ হৈছিল ডিপ্ৰেশ্যন, মেডিটেশ্যন, চিকিৎসা আৰু পৰিয়ালৰ সহায়ত তেওঁ আজি লাখ লাখ মানুহৰ বাবে প্ৰেৰণা। তাৰ পাছত আছে শ্বাহৰুখ খান, বলিউডৰ বাদশ্বাহ, আমি সকলোৱে জানো, কিন্তু তেওঁৰ পাইছিল কান্ধত, এই কান্ধৰ আঘাতৰ পিছত তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিছিল, তেওঁ চিনেমা বনাব পৰা নাছিল, তেওঁ ডিপ্ৰেশ্যনত ভাগি পৰিছিল, আৰু তেওঁ এই কথাষাৰ নিজেই কৈছিল যে মই ডিপ্ৰেশ্যনত পৰিছোঁ আৰু মই কিন্তু এই ডিপ্ৰেশ্যনক মই প্ৰাধান্য দিয়া নাই, আৰু মই এই ডিপ্ৰেশ্যনক আওকাণ কৰি তেওঁ আগবাঢ়ি গৈছিল, আৰু আজি তেওঁ আগতকৈও তেওঁ আজি শক্তিশালী বুলি এই কথা তেওঁ নিজেই কৈছে। কৰণ জোহৰ, তেওঁ আছিলে 2013-14 সময়ত কৈছিল যে সেই বছৰতে তেওঁ কৈছিল যে তেওঁ ডিপ্ৰেশ্যন আৰু পেনিক এটেকৰ তেওঁ ভুগিছিল, যথেষ্ট পৰিমাণে তেওঁ ডিপ্ৰেশ্যন হৈছিল। তেওঁ এই কথাও কৈছিল যে মানুহে তেওঁক হাঁহে, তেওঁ ভিতৰি তেওঁ ভাঙি পৰিছিল, তেওঁক মানুহে হাঁহিছিল, কিন্তু চিকিৎসা আৰু বন্ধুসকলৰ যি সহায় প্ৰেৰণাত তেওঁ পুনৰ স্বাভাৱিক হৈ পৰিছিল। বিভিন্ন কাৰণত তেওঁ জেললৈ যাব লগা হৈছিল, আৰু জেলৰ দিনত তেওঁ মানসিক অৱসাদত ভুগিছিল। যোগ আৰু প্ৰণায়ামৰ সহায়তহে তেওঁ নিজৰ মানসিক শক্তি পুনৰ লাভ কৰিছিল। অনুষ্কা শৰ্মাই খোলাখুলি কথা কৈছে, তেওঁ কৈছে যে মই ডিপ্ৰেশ্যনত বেয়াকৈ ভুগিছিলোঁ, আৰু ইয়াত আচলতে লাজৰ কোনো কথাই নাই, লাজ কৰিবলগীয়া একো কথা নাই। তেওঁ এই স্বীকাৰোক্তিয়ে আচলতে বহু মানুহৰ বাবে আশাৰ সৃষ্টি কৰিছিল। তাৰ পাছত আছিলে টাইগাৰ শ্ৰফ, ইলিয়ানা ডিক্ৰুজ, বৰুণ ধাৱান, মনীষা কৈৰালা, হানি সিং। এই সকলোৱেও নিজৰ জীৱনৰ কেতিয়াবা সময়ত ডিপ্ৰেশ্যন বা মানসিক চাপৰ সৈতে যুঁজি আহিছিল, আৰু কিন্তু কাহানিও তেওঁলোকে আচলতে হাৰ মনা নাই। আৰু কিছু তাৰকা আছিল যিসকলে এই অন্ধকাৰৰ পৰা উভতি আহিব পৰা নাছিল। তাৰ ভিতৰত আছিলে জিয়া খান, পাৰবিন বাবি, তাৰ পাছত আৰু আছিলে চিল্ক স্মিতা। তেওঁলোকে আচলতে তেওঁলোকৰ গল্পই আমাক বহুত স্মৰণ কৰি গৈছে মানসিক স্বাস্থ্য, দেহৰ স্বাস্থ্যৰ বাবে
বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰথম বলিউড ছুপাৰষ্টাৰ আছিলে দেই তেওঁ নিজৰ জীৱনৰ শেষ ভাগত ডিপ্ৰেছনত পৰিছিল বহুত বেয়াকৈ তেওঁ ডিপ্ৰেছন হৈছিল তেওঁৰ পত্নী ডিম্পল কাপাডিয়াই এই কথাষাৰ তেওঁ নিজে উল্লেখ কৰি কৈছে যে তেওঁ বহু সময় নীৰৱ হৈ থাকে নিজৰ ভিতৰতে নিজৰ মাজতে বেছি সময় তেওঁ থাকি থকা আছিল আৰু হানি সিঙে যিয়ে 18 মাহ ধৰি মানসিক অৱসাদৰ সৈতে যুদ্ধ কৰিছিল হানি সিঙে তেওঁ নিজে কৈছে যে মই মোৰ কামৰ পৰা আঁতৰি আছিলোঁ তেওঁ ইমানেই ডিপ্ৰেছন হৈছিল কিন্তু আজি মই আগতকৈও শক্তিশালী আজি সকলোৰে মাজত জনাজাত হানি সিং আৰু এই সকলোবোৰ কাহিনী আচলতে আমাক এইটোৱে দেখুৱায় যে ডিপ্ৰেছন যে যিকোনো মানুহৰে হ'ব পাৰে ডিপ্ৰেছন কিন্তু পইচা বা যশ বা সফলতাৰ লগত ইয়াৰ আচলতে একো সম্পৰ্ক নাই কিন্তু প্ৰয়োজন আছে যে কেতিয়াও নীৰৱে থাকিব নালাগে যে সহায় লোৱা কাৰোবাৰ আনৰ কথা শুনা বা প্ৰণায়াম কৰা যোগ কৰা ইত্যাদি চিকিৎসকৰ সঁহাৰি লোৱা সেই তেনেকুৱাই আচলতে কপিল শৰ্মাৰো বহুত আগতে তেওঁ ডিপ্ৰেছনত ভুগিছিল কিন্তু তেওঁ সেই ডিপ্ৰেছনক আওকাণ কৰি তেওঁ আমাক এতিয়া চবকে হহুৱাই আছে গতিকে কপিল শৰ্মা আমাৰ মাজত এতিয়া কিমান কওঁ যে যদি আপুনি বা আপোনাৰ কোনো পৰিচিতজনৰ বা আপোনাৰ পৰিয়ালৰ লোকৰ কাৰোবাৰ যদি মানসিক চাপত ভুগি থকা দেখিছে বা ডিপ্ৰেছন হোৱা দেখিছে তেনেহ'লে তেওঁক সহায় কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব আৰু ডিপ্ৰেছন আচলতে কোনো একো দুৰ্বলতা নহয় ই এটা চিকিৎসাযোগ্য অসুখ গতিকে সেই ব্যক্তিজনক আমি ডিপ্ৰেছনৰ পৰা উলিয়াই আনিব লাগিব তেওঁক সাহস দিব লাগিব বন্ধুবৰ্গৰ প্ৰয়োজন হয় সকলোৰে লগ লাগি সেই ব্যক্তিজনক আচলতে সেই ডিপ্ৰেছনৰ পৰা উলিয়াই আনিবলৈ শক্তি দিব লাগিব গতিকে এইখিনিয়ে ক'লোঁ মোৰ ভিডিঅ'টো আজি ইমানতে শেষ হ'ল নেক্সট ভিডিঅ'ত পুনৰ মই আপোনালোকক লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দি যাবলৈ নিশ্চয় নাপাহৰিব আৰু ইমানেই আছিল ধন্যবাদ জয় আই অসম